নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক আমি কৈছিলোঁ যে আমি যিটো সেৱাৰ ৱেবছাইটত যিটো চেম্পল পেপাৰ আপলোড কৰিছিল সেই পেপাৰখন অসমীয়া মাধ্যমত আমি ট্ৰান্সলেট কৰি বস্তুখিনি বুজাই দিম। আৰু সেই উদ্দেশ্যে আজি আমি তোমালোকৰ কাৰণে ছায়েন্সৰ চেপ্টাৰ 1টো লৈ আহিছোঁ। আৰু চেপ্টাৰ 1ৰ সেই প্ৰথম কুৱেশ্যনটো হ'ল যে ওপৰৰ বিক্ৰিয়াত উৎপন্ন হোৱা গোটা অৱস্থাত থকা বস্তুটো চিনাক্ত কৰা। আমাক এটা পৰীক্ষা দিছে, সেই পৰীক্ষাৰ পৰা বস্তুটো ওলাই আনিব লাগে যে কোনটো বস্তু গোটা অৱস্থাত, কোনটো বস্তু কি অৱস্থাত গোটা অৱস্থাত আছে। আমাৰ সেই বস্তুটো ওলাই আনিব লাগে। তোমালোকৰ কিতাপৰ পেজ নাম্বাৰ 11 চাইছানে? এই পেজ নাম্বাৰ যিটো 11 আছে, এই পেজ নাম্বাৰ 11ত এই ৰিয়েকশ্যনটো দিয়া আছে, আছেনে নাই? এই ৰিয়েকশ্যনটো দিয়া আছে। পৰীক্ষাটো কৰিব দিছে আৰু পৰীক্ষা কৰি ওলাব দিছে যে কোনটো গোটা অৱস্থা। এই কথাটো যদি আমি ক'বলৈ যাওঁ, এই কথাটো ক'বলৈ হ'লে আমাৰ এইটো হয় দ্বি অপহৰণ বিক্ৰিয়াৰ এটা উদাহৰণ। চোৱা ইয়াত কি দিয়া আছে। প্ৰথম পৰীক্ষাটোত দিয়া আছে কি Na2SO4 হয়, Na2SO4 হয়, এইটো কি ছডিয়াম সালফেট হয়। তাৰ লগত আমি এই পৰীক্ষাটোৰ পৰা এই পৰীক্ষাটো ঢালিম। ইয়াত কি আছে BaCl2 মানে কি বেৰিয়াম ক্লৰাইড হয়, Ba কি আছে Cl2 আছে। এইটো যেতিয়া ৰিয়েকশ্যন কৰিব, ৰিয়েকশ্যন কৰাৰ লগে লগে কি Ba কাক লৈ যাব SO4 টোক লৈ যাব হয়, BaSO4 বেৰিয়াম সালফেট হয়, প্লাছ এই Na আছে নাই, Na টো কাক লৈ যাব Cl ক লৈ যাব, গতিকে NaCl। এতিয়া যুজতাৰ ক্ষেত্ৰত পুৰাবলৈ গ'লে চোৱা Na দুটা আছে Cl দুটা আছে, গতিকে কি হ'ব 2NaCl। ইয়াত থকা এই BaSO4 যিটো আছে এইটো হ'ল অদক্ষেপ বা গোটা পদাৰ্থ। আৰু আমাক কুৱেশ্যনটো কৰিছিল যে কোনটো গোটা অৱস্থাত আছে, গতিকে আমি এই বস্তুটো কি BaSO4 টো আমি গোটা অৱস্থাত পাইছো। আৰু BaSO4 কোনটো মানে কি বেৰিয়াম সালফেট হয়, এইটো কি বেৰিয়াম ক্লৰাইড, এইটো ভুল, বেৰিয়াম সালফেট এইটো ৰাইট, আৰু এইটো এইখিনি কি হ'ব ৰং আনসাৰ হ'ব। গতিকে চোৱা, গতিকে এই এনসাৰটো কি হ'ব বি হ'ব হয়। এতিয়া আমি আহিম কুৱেশ্যন 2 লৈ আহিম। কি কৈছে চোৱা, কপাৰ সালফাইড দ্ৰৱত জিংক ধাতু 30 মিনিট ৰখাৰ পিছত দ্ৰৱৰ ৰং কি হ'ব। আমাক কোৱা হৈছে যে কপাৰ সালফাইড দিছে, কপাৰ সালফাইড মানে কি CuSO4 হয়, কি যে CuSO4। আৰু কি কৈছে এই দ্ৰৱটোত মানে যে এটা পৰীক্ষা নলওঁ, ইয়াত যদি আমি CuSO4 টো লওঁ, লোৱাৰ পিছত যদি আমি জিংক ধাতুটো কি লওঁ, আমি জিংক ধাতুটো যদি আমি ডুবাই ৰাখো কিমান মিনিট 30 মিনিট ৰাখো, ৰাখাৰ পিছত কি হ'ব ইয়াত এটা ৰিয়েকশ্যন ঘটিব। ৰিয়েকশ্যনটো কেনেকুৱা হ'ব, CuSO4 যদি ৰাখো ক'ত ৰাখো, জিংকৰ লগত যদি আমি জিংকটো ডুবাই ৰাখো ক'ত ৰাখো CuSO4 ৰাখো, তেনেহ'লে কি হ'ব ZnaSO4 টো লৈ যাব আৰু এটা হাইড্ৰজেন গেছ, এটা কি হাইড্ৰজেন গেছ ওলাই আহিব। এইটো এটা লেব টেষ্ট হয় আৰু লেবৰেটৰী টেষ্ট কৰিলে এই বস্তুটো ওলাই আহে। গতিকে এই যে হাইড্ৰজেন গেছটো ওলাইছে, হাইড্ৰজেন গেছৰ কোনো ৰং নাথাকে। গতিকে অপশ্যনটো চোৱাচোন কি দ্ৰৱৰ ৰংটো কি হ'ব, দ্ৰৱৰ ৰংটো কি হ'ব যেনেকুৱা আছিল তেনেকুৱাই থাকিব, মানে কি নীলাও নহ'ব ৰংবিহীন, মানে যেনেকৈ আছে তেনেকুৱা থাকিব, ৰংবিহীন হৈ থাকিব, মানে কি হাইড্ৰজেন গেছ ওলাই আহিছে। আৰু কি এইটো নহ'ব আৰু ৰঙামতীয়াও নহ'ব। গতিকে অপশ্যন কি হ'ব, অপশ্যন B2 কাৰেক্ট আনসাৰ হ'ব কি ৰংবিহীন মানে কালাৰলেছ। ঠিক আছে, এতিয়া চোৱা কুৱেশ্যন 3টো চোৱা। কুৱেশ্যন 3টোত কোৱা হৈছে কি জাৰণ বিক্ৰিয়াটোত MnO2 plus 4HCl goes to MnCl2 plus 2H2O plus Cl2 হয়। এইটো হ'ল তোমাৰ ৰেডক্স বিক্ৰিয়া হয় নে নাই, জাৰণ আৰু বিজাৰণ যিটো ৰিয়েকশ্যনত হয় সেই ৰিয়েকশ্যনটো কি বুলি কোৱা হয় ৰেডক্স ৰিয়েকশ্যন হয় নে নাই। এই ৰিয়েকশ্যনটোত আমাৰ ওলাব লাগে জাৰণ কোনটো কৰিছে আৰু বিজাৰণ কোনটো ঘটিছে। আমি এটা কথা কনচেপ্ট মনত ৰাখিবলৈ যে যদি অক্সিজেন যোগ হয় সেইটোক জাৰণ বুলি কোৱা হয়, আৰু যদি হাইড্ৰজেন ত্যাগ হয় সেইটোক কি বুলি কোৱা হয় জাৰণেই কোৱা হয়। অক্সিজেন যোগ আৰু হাইড্ৰজেন ত্যাগ দুটা বস্তু কি বুলি কোৱা হয় জাৰণ বুলি কোৱা হয়। গতিকে চোৱাচোন ইয়াত এই ৰিয়েকশ্যনটোত MnO2 কি কৰিছে, এইফালে ৰিয়েকশ্যন হোৱাৰ পিছত MnCl2 হৈছে হয় নে নাই, MnCl2 হৈছে মানে কি এইটো জাৰণ ঘটিছে। চোৱা বিজাৰণ ঘটিছে মানে কি অক্সিজেন ত্যাগ কৰিছে হয় নে নাই, অক্সিজেনটো ত্যাগ কৰিছে মানে কি বিজাৰণ ঘটিছে। গতিকে চোৱাচোন MnO2 বিজাৰণ হৈছে কিমান কোনটো লৈ MnCl2 লৈ, ৰাইট এইটো ঠিকেই আছে। আকৌ অপশ্যন বিত দিয়া হৈছে কি MnO2 বিজাৰণ হৈছে MnCl2 লৈ, হয় এইটো ৰাইট। কিন্তু কি দিয়া আছে MnO2 জাৰণ হৈছে, জাৰণ হোৱাই নাই, কাৰণ কি ই হাইড্ৰজেন লছ কৰা নাই, অক্সিজেন লছ কৰিছে, অক্সিজেন লছ কৰা মানে কি বিজাৰণ। গতিকে ইয়াত কি অক্সিজেন যোগ হোৱা নাইতো, যোগ নহ'লে মানে কি যোগ নোহোৱা মানে বিজাৰণ হয় নে নাই। গতিকে এই দুটা অপশ্যন যেহেতু জাৰণ আছে এই দুটা অপশ্যন বি আৰু অপশ্যন চি আৰু অপশ্যন ডি কি হ'ব কেনচেল হ'ব। কিয় হ'ব, ইয়াত বিজাৰণ
পোৱা নাই মানে কি জাৰণ দি আছে এতিয়া আমাৰ চিন্তা কৰিব লাগিব এই দুটা কুৱেশ্যন লৈ সৰি দুটা অপশ্যন লৈ হয় দুটা অপশ্যনৰ কোনটো অপশ্যন শুদ্ধ হয় এতিয়া এইখিনিলৈকে ঠিকই আছে হয় এইখিনিলৈকে ঠিকই আছে এতিয়া ইয়াত খেলটো হ'ব খেলটো কি চোৱা ACl জাৰণ হৈছে H2O লৈ H2 সৰি ACl2 জাৰণ হৈছে কালৈ H2O লৈ ACl2 জাৰণ হৈছে নাই এইটো হোৱা নাই এই অপশ্যনটো কেনসেল হ'ব এতিয়া এই অপশ্যনটো কি হ'ব কাৰেক্ট হ'ব অপশ্যন বি2 কি হ'ব কাৰেক্ট আনসাৰ হ'ব এতিয়া হ'ব কেনেকৈ চোৱা মই কৈছো ফাৰ্ষ্টত যে যদি হাইড্ৰোজেন ত্যাগ কৰে তেনেহ'লে কি জাৰণ হয় গতিকে চোৱাচোন এই HCl এই হাইড্ৰোজেনটোক ত্যাগ কৰি এই ক্লোৰিন লৈ গুচি গৈছে হয় নে নাই ক্লোৰিন লৈ গুচি গৈছে গতিকে কি হ'ব এইটো জাৰণ ঘটিছে অপশ্যন বি কাৰেক্ট আৰু 2 নম্বৰটো কি অপশ্যন বি কাৰেক্ট 1 নম্বৰটো কি অপশ্যন বি কাৰেক্ট আনসাৰ এতিয়া চোৱা আমি কুৱেশ্যন 4 টো আলোচনা কৰিম কুৱেশ্যন 4 টোত দিয়া আছে কি যে ওপৰৰ বিক্ৰিয়াৰ কোনটো সঠিক ফলাফল হয় ওপৰৰ বিক্ৰিয়াৰ কোনটো সঠিক ফলাফল হয় ইয়াত এটা চিত্ৰ দিয়া আছিল চিত্ৰটো মই আঁকা নাই কিয় আঁকা নাই এই পেজ নম্বৰ 1 যিটো চিত্ৰ আছে এই চিত্ৰটো চোৱা কিতাপৰ ফাৰ্ষ্ট লেসনৰ ফাৰ্ষ্ট মানে এক্টিভিটি হ'ল এইটো 1.1 আৰু এই চিত্ৰত চোৱা এটা বাৰ্ণাৰ লোৱা হৈছিল তাৰপিছত কি হৈছিল মেগনেছিয়ামৰ ফিটাৰটো পুৰা হৈছিল তাৰপিছত কি হৈছিল এটা পোহৰ উৎপন্ন হৈছিল সেই পোহৰটোৰ কথা কৈছে যে মুগা ৰঙৰ মেগনেছিয়াম অক্সাইড গঠন বৰণহীন গেছ যি চুনপানী গোলা কৰে মেগনেছিয়ামৰ এই ৰিয়েকশ্যনটো চুনপানীৰ কোনো কথাই নাছিল গতিকে এইটো ডাইৰেক্টলি আমি ক'ব পাৰি আছো ৰং বুলি হয় এইটো ডাইৰেক্টলি ৰং বুলি আমি ক'ব পাৰিছো তাৰ মেগনেছিয়ামৰ ফিটা জ্বলি উজ্জ্বল বগা পোহৰ উৎপন্ন হয় এইটো ৰাইট কাৰণ এইটো ৰাইট অপশ্যন সি কাৰেক্ট কাৰণ এই এনসাৰটো চোৱা পেজ নম্বৰ 2 ত দিয়া আছে পেজ নম্বৰ 2 এই চোৱা মেগনেছিয়ামৰ ফিটাডাল উজ্জ্বল বগা শিখাৰে জ্বলি বগা এবিধ বগা পাউডাৰ পৰিণত নিশ্চয় দেখা পাবা মানে কৈ দিছে আমাক যে ফিটাৰটো পুৰিলে কেনেকুৱা হ'ব এটা উজ্জ্বল বগা পোহৰ এই যিটো বাৰ্ণাৰ আছিল সেই বাৰ্ণাৰটোৰে এটা উজ্জ্বল বগা পোহৰ উৎপন্ন হ'ব আৰু সেই অপশ্যনটো আছিল অপশ্যন সি গতিকে অপশ্যন সি টো কাৰেক্ট আনসাৰ তাৰ পিছৰ কুৱেশ্যনটো আমাক দিয়া আছে কুৱেশ্যন নম্বৰ 5 কুৱেশ্যনটো দিয়া আছে কাৰ্বন ডাই অক্সাইড CO কাৰ্বন মনোক্সাইড ক্লোৰিন আৰু অক্সিজেন হয় গেছ সম্পৰ্কৰ তালিকাত থকা কোনটো উক্তি শুদ্ধ এইটো ক'ব কৈছে আমাক চাৰিটা পাৰ্ট দিছে চোৱা এটা দিছে আম্লিক অক্সাইড এটা দিছে পানী বিশুদ্ধ কৰিবলৈ ব্যৱহাৰ কৰা হয় আৰু এটা হ'ল নিঃশ্বাসত উৎপন্ন হয় আৰু এটা হ'ল কি অসম্পূৰ্ণ দহনত উৎপন্ন হয় ইয়াত আমি বুজিব লাগিব চাৰিটা পাৰ্টত আমাৰ চোৱা 1 নম্বৰ যিটো অপশ্যন আছে চোৱা সেইটো ইয়াত দিয়া আছে চোৱা CO Cl2 O2 CO চাইছা বি নম্বৰ যিটো দিয়া আছে চোৱা CO2 Cl2 O2 CO2 আৰু CO চাইছা নে নাই ইয়াত তোমাক চোৱা এ নম্বৰ অপশ্যন এই গোটেইখিনি বি নম্বৰ অপশ্যনটো গোটেইখিনি সি গোটেইখিনি ডি গোটেইখিনি ইয়াত আমাৰ চাব লাগিব আম্লিক অক্সাইড মানে কি মানে যিবোৰ অজাতবীয় অক্সাইড আছে সেইবোৰক কি বুলি কওঁ আম্লিক অক্সাইড বুলি কওঁ গতিকে অজাতবীয় অক্সাইড মানে কি কাৰ্বনটা অজাত হয় নে নাই কাৰ্বনটা কি হয় অজাত হয় এইটো কি অজাতবীয় অক্সাইড আকৌ পানী বিশুদ্ধকৰণ কৰিবলৈ আমি কি ব্যৱহাৰ কৰা হয় আমি ক্লোৰিন ব্যৱহাৰ কৰোঁ জানো এতিয়া ক্লোৰিন ইয়াতো ঠিকই আছে বিটো ঠিকই আছে গতিকে আমি কি বুজি পাইছো সি যদি মিলা নাই মানে এইটো কেনসেল হৈ আছে হয় নে নাই আকৌ যদি নিশ্বাসত কওঁ আমি নিশ্বাস মানে উশাহ আৰু নিশ্বাস যেটো কি লওঁ আমি কাৰ্বন ডাই অক্সাইড হয় নে নাই ইয়াত অক্সিজেন এইটো ভুল হৈ আছে আকৌ এইটো ভুল হৈ আছে আকৌ এইটো কাৰেক্ট হৈ আছে হয় নে নাই কাৰেক্ট হৈ আছে অসম্পূৰ্ণ দহন যিটো কয় সেইটো মানে কি মানে সম্পূৰ্ণ দহন নোহোৱা মানে কি কাৰ্বন মনোক্সাইড হয় নে নাই CO কাৰ্বন মনোক্সাইড গতিকে চোৱাচোন এই অপশ্যনটো কোনটো কাৰেক্ট হ'ব আম্লিক অক্সাইড কি এইটো ভুল হৈ আছে মানে কি CO2 হয় আকৌ পানী বিশুদ্ধকৰণৰ কাৰণে কোনটো Cl2 নিশ্বাসত কোনটো কাৰ্বন ডাই অক্সাইড আকৌ অসম্পূৰ্ণ দহন কোনটো CO চোৱা এইটো অসম্পূৰ্ণ দহন এইটো নহ'ব আৰু এইটো যদি হ'লেহেঁতেন তথাপিও এইটো অপশ্যন এটাত ভুল হৈ আছে কাৰণ কি অপশ্যন যদি শুদ্ধ হ'ব লাগে গোটেইখিনি শুদ্ধ হ'ব লাগিব কিন্তু ইয়াত কি এটা ভুল হৈয়ে আছে গতিকে কি হ'ব এইটো যিহেতু শুদ্ধ হৈ আছে গোটেইখিনি শুদ্ধ গতিকে অপশ্যন যিটো বি অপশ্যন আছে এই বি অপশ্যনটো কি হ'ব কাৰেক্ট হ'ব এই বি অপশ্যনটো এই যিটো অপশ্যন আছে এই বি অপশ্যনটো কি হ'ব কাৰেক্ট হ'ব আৰু এই গোটেইখিনি ৰং হ'ব আৰু গতিকে অপশ্যন বি ইজ কাৰেক্ট আনসাৰ চোৱা কথাটো চোৱা মানে তোমাৰ আম্লিক অক্সাইড যিটো আছে আম্লিক অক্সাইড মানে কি অজাতবীয় অক্সাইড মানে কি কাৰ্বন ডাই অক্সাইড হয় আৰু পানী যিটো বিশুদ্ধকৰণৰ কাৰণে আমি ক্লোৰিনটো ব্যৱহাৰ কৰোঁ আৰু নিশ্বাসত কি কাৰ্বন ডাই অক্সাইড এৰো আৰু যিটো অসম্পূৰ্ণ দহন মানে সম্পূৰ্ণ টোটেলি মানে দহন নহয় সেইটো কি অসম্পূৰ্ণ দহন আৰু অসম্পূৰ্ণ দহন মানে কি কাৰ্বন
মনোঅক্সাইড গতিকে অপশন বি টু কাৰেক্ট এনসাৰ চোৱা কুৱেশ্যন 6 কি কৈছে ফেৰাছ সালফেট দ্ৰৱত থকা পৰীক্ষানলীত কপাৰৰ মুদ্ৰা দিলে বা দি দিলে সেউজীয়া ফেৰাছ সালফেটৰ ৰং ফেৰাছ সালফেট আমি যে সংকেতটো লিখো কি FeSO4 হয় তাৰ লগত কি কৈছে কপাৰৰ মুদ্ৰা দিলে এই দ্ৰৱটো যে কপাৰৰ মুদ্ৰাটো কপাৰ হয় কপাৰ মুদ্ৰা দিলে তেনেহলে ইয়াৰ কালাৰটো কি হ'ব অপশনটো দিয়া আছে নীলা হ'ব আৰু কপাৰৰ মুদ্ৰাত কি হ'ব মটিয়াৰ প্ৰলেপ পৰিব বিট দিয়া আছে বৰণহীন হ'ব আৰু কপাৰৰ মুদ্ৰাত কি মটিয়াৰ প্ৰলেপ পৰিব সিট দিয়া আছে বৰণহীন হ'ব বাদামী ৰঙৰ প্ৰলেপটো ক'ত পৰিব কপাৰৰ মুদ্ৰাত পৰিব আকৌ ডি কি আছে সেউজীয়া হৈ থাকিব আৰু মুদ্ৰাত একো সলনি নহ'ব ঠিক আছে ইয়াত চোৱা যে ৰিয়েকচনটো হয় কেনেকুৱা দেখা যায় CuSO4 যদি আমি ভাবো যে CuSO4 যাব আৰু কি আহিব এই Fe2 এক্সট্ৰা হৈ যাব ঠিক আছে আমি এটো ভাবি আছো যে এটো হ'ব কিন্তু এটো নহয় কিয় নহয় আমাৰ পেজ নাম্বাৰ বুকৰ পেজ নাম্বাৰ 45 ত যেটো সিৰিজ আছে চোৱা কি ৰিএক্টিভিটি সিৰিজ বা সক্ৰিয়তাৰ ক্ৰম তাত এই Fe যেটো আছে Fe চোৱা কি আইৰণটো ওপৰত আছে আৰু কপাৰটো তলত আছে মানে কি কপাৰতকৈ Fe2 বেছি বা আইৰণটো বেছি কি সক্ৰিয় গতিকে এটো কি ৰিঅ্যাকচনেই নঘটিব কি হ'ব নো ৰিঅ্যাকচন ইয়াত কোনো ৰিঅ্যাকচন নঘটিব যাৰ কাৰণে এই যে নো ৰিঅ্যাকচন হৈছে মানে কোনো ৰিঅ্যাকচন হোৱা নাই গতিকে কি হ'ব চোৱাচোন সেউজীয়া হৈ থাকিব আৰু কি হ'ব মুদ্ৰাত কোনো ধৰণৰ সলনি নহ'ব গতিকে অপশন কি হ'ব D2 কাৰেক্ট আনসাৰ হ'ব বুজি পাইছা চোৱা কুৱেশ্যন 7 টো চোৱা কুৱেশ্যন 7 টো কি এক্টিভিটি 1.2 কিতাপৰ যেটো কাৰ্যকলাপ আছে 1.2 চোৱা কিমান সৰু এটা কাৰ্যকলাপ কিন্তু ইয়াৰ পৰা এটা কুৱেশ্যন সোমাই আহিল কুৱেশ্যনটোত কৈছিল যে কিতাপৰ কাৰ্যকলাপটো যে এটা পৰীক্ষানলত লেড নাইট্ৰেটৰ দ্ৰৱ লোৱা তাত পটাছিয়াম আয়োডেটৰ দ্ৰৱ যোগ কৰা কি দেখিলা সিম্পল কুৱেশ্যন যে যোগ কৰিব কৈছে আৰু কি দেখা পাইছো এটো আমাক কৈছে আৰু উলাই লবলৈ কিন্তু কুৱেশ্যনটো সেম কুৱেশ্যনটো দিছে অলপ বনাই পকাই দিছে চোৱা ৰিমা নামৰ যে ছোৱালী লগাই দিছে ৰিমাই 5 ml লেড নাইট্ৰেট দ্ৰৱ এটা পাত্ৰত লৈ তাত 4 ml পটাছিয়াম আয়োডেট মিহলি কৰিলে তাই দেখা পাব কি দেখা পাব দ্ৰৱটো ৰঙা হৈছে নে হালধীয়া অদক্ষেপ হৈছে নে বগা অদক্ষেপ নে বিক্ৰিয়াৰ পৰা তাপ উৎপন্ন হৈছে হিট ৰিলিজ হৈছে নে এইটো চাব কৈছে কিন্তু এইটো পৰীক্ষা যেতিয়া আমি এটা মানে ল্যাব টেষ্ট কৰো ল্যাব টেষ্টত পাও যে আমি যদি PbNO3 টো লও NO3 টো যদি লও এটো কি লেড নাইট্ৰেট হয় ৰিমাই কিমান লৈছে এটো 5 ml লৈছে না নাই 5 ml লৈছে লোৱাৰ পিছত আৰু কি লৈছে এটা পাত্ৰত কি লৈছে 4 ml পটাছিয়াম আয়োডেট হয় এটো কি 4 ml পটাছিয়াম আয়োডেট আছে লোৱাৰ পিছত যেতিয়া এটো মিহলি কৰিছে বা ৰিঅ্যাকচনটো কৰিছে ৰিঅ্যাকচন কৰাৰ পিছত এইখিনি প্ৰডাক্ট উৎপন্ন হৈছে হয় নাই প্ৰডাক্ট এখিনি ওলাইছে এই প্ৰডাক্টৰ পৰা এই PbI2 যেটো আছে এটো হল কি তোমাৰ অদক্ষেপ এটো কি অদক্ষেপ হিচাপে ওলাই আহিব আৰু এই অদক্ষেপৰ কালাৰটো হয় হালধীয়া অদক্ষেপ কালাৰটো কি হয় হালধীয়া অপশন B2 কারেক্ট আনসার হ'ব আৰু এটা যদি আমি পৰীক্ষাগাৰত কৰো ল্যাবৰেটৰীত কৰো তেনেহলে এই বস্তুটো আমি উলাই আনিব পাৰো গতিকে যেহেতু আমি ল্যাবৰেটৰীত কৰা নাই সিম্পল স্যাম্পল কুৱেশ্যনটো কৰি আছো তাত আমি এই বস্তুটো উলাই আনিব পাৰিছো কি যদি আমি এই ৰিঅ্যাকচনটো কৰাৰ পিছত PbI2 টো অদক্ষেপ হিচাপে উলাই আহিব আৰু সেই অদক্ষেপৰ কালাৰটো কেনেকুৱা থাকিব হালধীয়া কালাৰৰ অদক্ষেপ উৎপন্ন হ'ব নিশ্চয় তোমালোকে বুজি পাইছা যদি বুজি নোপোৱা তেনেহলে কমেন্ট সেকশনত বস্তুটো জনাবা আমি ভালকে বুজাই দিম কি আছো কুৱেশ্যন 8 টো যদি চাও তলত দিয়া বিক্ৰিয়াবোৰৰ কোনটো সমতুল ৰাসায়নিক সমীকৰণ এই সমীকৰণটো আমাৰ কিতাপত ফাৰ্স্ট সমীকৰণ দিয়া আছিল যেটো সমীকৰণ আমাক সন্তুলন কৰিবলৈ শিকোৱা হৈছিল হয় আৰু সেই সমীকৰণটো দিয়া আছে এই সমীকৰণটো কিন্তু সমতুল কৰিহে দিয়া আছে গতিকে আমাৰ উলাবলৈ কোনটো সমতুল সমীকৰণ আমি যদি কিতাপত চোৱা আমাক ফাৰ্স্ট চোৱা তলত দিয়া ৰাসায়নিক সমীকৰণটো সমতুল কৰিবলৈ যত্ন কৰা হোক এই সমীকৰণটোই আমাক সমতুল বা সন্তুলিত কৰা যেটো প্ৰক্ৰিয়া এই প্ৰক্ৰিয়া আমাক শিকাই দিছে শিকাই লাষ্টত এই সমীকৰণটো উলাই আহিছিল ফাইনাল ৰিজাল্টটো উলাই আহিছিল সন্তুলিত হৈছিল আৰু সেই যে সন্তুলিত হৈছিল তাত কি দিয়া আছিল যে CFe + 4H2O goes to Fe3O4 + 4H2 চোৱাচোন কোনটোত মিলে চোৱা কি দিয়া আছিল 3Fe চাইছা 3Fe ঠিকই আছে 4H2O চাইছা তাত কি দিয়া আছে Fe3O4 হয় ঠিকই আছে না নাই আৰু কি 4H2 চাইছা গুটেখিনি চোৱা মিলিছে নে মিলাৰ নাই গতিকে কি অপশন B2 কি হ'ব কারেক্ট আনসার হ'ব ঠিক আছে
এতিয়া যদি কোনোবাই সন্তুলন নাজানা তেনেহ'লে আমাক ভিডিঅ'ৰ কমেণ্ট কৰা, আমি সন্তুলনৰ এটা ছেপাৰেট ভিডিঅ' এটা বনাই দিম হয়। এতিয়া চোৱা 9টো চোৱা কি কৈছে, কপাৰ আৰু অক্সিজেনৰ মাজৰ ৰাসায়নিক বিক্ৰিয়াটো হ'ল অপহৰণ বিক্ৰিয়া নে বিয়োজন বিক্ৰিয়া নে সংযোজন বিক্ৰিয়া নে দ্বি অপহৰণ বিক্ৰিয়া। কৈছে কি যে কপাৰ হয়, কপাৰ প্লাছ কি অক্সিজেন হয় নে নাই O2, যদি ৰিয়েকশ্যনটো হয় কি হ'ব তোমাৰ CuO হয়, CuO, আকৌ অক্সিজেন দুটা আছিল 2 হয় নে নাই, এতিয়া কপাৰ দুটা হৈ গ'ল 2 হয়। এইটো কি ৰিয়েকশ্যন যে দুটা কি এই দুটা মিলিছে আৰু কি হৈছে এটা হৈছে হয়, এটা দুই বা ততোধিক কি বিক্ৰিয়ক পদাৰ্থ লগ হৈ যদি বিক্ৰিয়া এটা মাত্ৰ বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হয়, এইটো কি বুলি কোৱা হয় সংযোজন বিক্ৰিয়া হয়। যিহেতু এইটো দুটা মিলি এটা হৈছে সংযোগ হৈছে, গতিকে কি হ'ব এইটো অপশ্যন চি সংযোজন বিক্ৰিয়া হয়। এইটো কি সংযোজন বিক্ৰিয়া। ইয়াৰ পিছত চোৱা আমাৰ এই 10 নম্বৰ কুৱেশ্যনটো কি কৈছে, ৰাসায়নিক সমীকৰণ এটা সন্তুলন বা সমতুল কৰা কিয় প্ৰয়োজন, সমীকৰণ এটা কিয় প্ৰয়োজন, মানে নীতি দিছে কোনটো নীতিৰ ভিত্তিত আমি এটা ৰাসায়নিক সমীকৰণ সন্তুলন কৰোঁ, মানে বেলেঞ্চ কৰোঁ, বুজি পাইছে নে নাই। গতিকে আমিতো জানোই গড়ৰ নিত্যতা বিধি হয়, গড়ৰ নিত্যতা বিধি অনুসৰি আমি কি কৰোঁ বেলেঞ্চ কৰোঁ, কিবা কেমিকেল ৰিয়েকশ্যন এটা হয়। তোমালোকৰ কাৰণে আমি যিটো চেম্পল পেপাৰৰ লেচন 1 আছিল হয়, চেপ্টাৰ 1 কেমিকেল ৰিয়েকশ্যন ইকুৱেশ্যন, এই লেচনটোৰ আমি ছেকশ্যন এৰ যিখিনি কুৱেশ্যন আছিল চেম্পল পেপাৰত সেইখিনি আমি অসমীয়া মিডিয়ামত ট্ৰান্সলেট কৰিছোঁ, আৰু অসমীয়া যিখিনি ট্ৰান্সলেট কৰা হ'ল সেইখিনি আমি চলিউশ্যন দি দিছোঁ। এতিয়া নেক্সট পাৰ্টটো তোমালোকে ছেকশ্যন বি আৰু ছেকশ্যন চি খিনি পাই যাবা। এতিয়া কথা হ'ল তোমালোকে চোৱা আমাৰ ভিডিঅ'টো যে চাইছা, যদি কিবা অবুজ হৈ আছা তেনেহ'লে সেইটো আমাৰ কমেণ্ট ছেকশ্যন জনোৱা, আমি তোমালোকক চলিউশ্যন দিম। আৰু যদি তোমালোকে আমাৰ চেনেলটো এতিয়ালৈকে লাইক কৰা নাই বা শ্বেয়াৰ কৰা নাই, বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰখিনি কৰি দিয়া। আৰু বস্তুখিনি আমাৰ যদি অবুজ হৈ থাকে বা তোমালোকে যদি কিবা আৰু লাগে বা এইটো PDF যদি লাগে তেনেহ'লে আমি PDFটো তোমালোকক দিবলৈ যত্ন কৰিম, আৰু সেইকাৰণে টেলিগ্ৰাম চেনেলটোত তোমালোকে সংযোগ হৈ ল'ব পাৰিবা। এতিয়া কথা হ'ল তোমালোকে আমাৰ এই চেনেলটোত তোমালোকে সমাজ বিজ্ঞানো পাবা, তোমালোকে ইংলিছো পাবা, তোমালোকে মেথছো পাবা, গতিকে আমাৰ চেনেলটো শ্বেয়াৰ কৰিবা বুলি এটা আশাবাদী আৰু আমি, আৰু তোমালোকৰ কাৰণে আমি ফাইনেল আগলৈকে ছাপোৰ্ট দি যাম। থেংক ইউ।